নিৰ্বাচনক লৈ তৎপৰ প্ৰতিটো ৰাজনৈতিক দল বিজেপি দলে নিৰ্বাচনৰ বাবে চলাইছে নতুন কৌশল বিৰোধী দলক ভবানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰে কঠোৰ সমালোচনা কৰা দেখিবলৈ পোৱা যায় তেওঁ কয় আগন্তুক বিধানসভাত বিৰোধী দলপতি নাথাকিব সাংসদ প্ৰদ্যুৎ বৰদলৈ নগাঁৱত টিকট নাপালে বিজেপিলৈ আহিব মুছলমান বিধায়কখিনিও বিজেপিলৈয়ে আহিব আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছে দুখনমান আসন পাব পাৰে তাৰ পিছত বিৰোধী নাইকিয়া হৈ যাব ভাষা সাহিত্যই প্ৰকাশ কৰে টিকট নগাঁৱত যদি নাপায় তেনেহ'লে বিজেপিত অহাটো মোটামুটি তেনেকুৱা দেখাবই আৰু আবেগ অনুভূতি ভাৱ ভংগীমাই দি আৰু কোন কোন আহিব ইতিমধ্যে মুছলিমখিনিৰ পৰা হিন্দু বিজেপিৰ গোটেইখিনি আহিবই ধৰক অহা বিধানসভাত আপোনালোকে দেখা পাব যে তেওঁলোকে বিৰোধী দলপতি নাই বিৰোধীৰ আসন তেওঁলোকে হেৰুৱাব আৰু ইতিমধ্যে প্ৰায়খিনি আহি গৈছে দুই একজন থাকিব পাৰে বিৰোধীত হিন্দু অসমীয়াখিনি নিৰ্বাচনত বিৰোধী থাকিব অসমত হয়তো দুখনমান আসনত বিৰোধী থাকিব আৰু তাৰপিছত আৰু বিৰোধী নাই আৰু আমি 370 আমি যেনেকৈ কাশ্মীৰত উঠাই দিলোঁ ঠিক 370 অকল বিজেপিয়ে ক্ৰছ কৰিম আৰু 400ৰ ওপৰত আমি এলায়েন্সে ল'ম দেৱব্ৰত শইকীয়াটো ভাৱ ভংগীৰে আহিব যেনে লাগে কিন্তু এদিন সকলোৱে কয় আৰু মাতৃৰ কথা কিবাৰ কথা কিছুদিন পিছত আপোনালোকে দেখি পাব আৰু 3 মাহ ধৈৰ্য ধৰক 3 মাহ পিছত গোটেই স্পষ্ট দেখিব যে বিৰোধীত অকল UDF বহি আছে